ভাগৱতৰ দশম স্কন্ধৰ নিগৰ ৰজাৰ উপাখ্যান বুলি কোৱা হয়। এই নিগৰ ৰজা কেনেকৈ অজগৰ হ'ল, কেনেকৈ পৰ্বতৰ গহ্বৰত পৰি ৰ'ল, এই কথাকণ আজি গংগাৰ পাৰত শুকদেৱক পৰীক্ষিতে আহ্বান কৰিছে। গুৰুদেৱ, মোক ভালদৰে বুজাই দিয়কচোন। পৃথিৱীৰ ভিতৰত গুণী জ্ঞানী শিক্ষিত পণ্ডিত ভক্তিত উপযুক্ত এজন নিগৰ ৰজা, ইমান ধুনীয়া গুণী জ্ঞানী ৰজা হৈও কেনেকৈ তেওঁ ঋষি শাপ পাবলগীয়া হ'ল? তেওঁৰে ভুলৰ কাৰণে পালে, কিম্বা তেওঁৰ গাত শুদ্ধ আছিল এওঁলোকৰ ভুলৰ কাৰণে পালে? এইকণ কথা মোক বিৱৰি কওক বুলি আজি গংগাৰ পাৰত পৰীক্ষিত ৰজাই শুকদেৱক আহ্বান কৰিলে। তেতিয়া শুকদেৱে পৰীক্ষিতক কৈছে, হেৰা ৰজা, যাৰ দিন পৰিব শালত লাও কোমোৰা নুঠে ছালত, টানি ধৰি তোলাই দিবা ছালত গোট নধৰে ডালত। যাৰ দিন বেয়া আহিব তেওঁ লগোৱা লাও কোমোৰা ছালত নুঠা হ'ব। আপুনি ঘূৰি মাতি লৈ আহিব। এই তদু গুণী জ্ঞানী ইমান ধৰ্মিষ্ঠ এজন ৰজা দিন বেয়া আহি গ'ল। কি কাৰণত জানা? তাৰ 5টা জন্মৰ আগত নিগৰ ৰজাই এজনক এনেকুৱা ৰাজদৰবাৰত অসহ্য যান্ত্ৰণা দুখ দি তেওঁ ভৰি হাত ভাগিছিল, আৰু ভৰি হাত ভাগি পৰ্বতৰ গহ্বৰত তেওঁক পেলাই দিয়া হৈছে। সেই পাপৰ ফলত আজি নিগৰ ৰজাই ঋষিৰ শাপ পাই পৰ্বতৰ গহ্বৰত পৰি থাকিবলগীয়া হ'ল। চাওক বাৰু, তেওঁ ইমান এটা ডাঙৰ যজ্ঞ পাতি যজ্ঞটোত এনেধৰণৰ তেওঁ এটা উৎসৱ উলিয়ালে। এই পৃথিৱীৰ ভিতৰত যেতিয়া মোক গুণী জ্ঞানী শিক্ষিত পণ্ডিত ৰজা বুলি সকলোৱে ধন্যবাদ আগবঢ়ায়, তেনেহ'লে মই ধন্যবাদ কৰ্ম কৰিম। বৃহৎ যজ্ঞ পাতি ঋষি মুনি দুখীয়া ভিক্ষাৰী প্ৰজা লেঙৰা কুজি কোণা পূজা সকলোকে তেওঁ কেৱল দান কৰি আছে। আৰু ঋষিসকল যিমান হাজাৰ হাজাৰ ঋষি আছে সকলোকে এজনী এজনী গাই দান দি আছে। দান দি যাওঁতে যাওঁতে এজনক যিজনী গাই দান দিলে তেওঁ ঘৰৰ পৰা ঋষি আশ্ৰমৰ পৰা ভাগি ৰজাৰ ঘৰলৈ আহে। ৰজাই বেচেৰা নেজানি আৰু পাছৰ এজন ঋষিক সেইজনী গাইকে দান দি পঠিয়ালে। আৰু সেই গাইজনী যেতিয়া ঋষিটোৱে লৈ গ'ল, ইজন ঋষিয়ে বাটতে লাগ পাই ক'লে, এইজনী গাইকে মোক দান দিছিল। কৈছে, এইজনী গাই তোমাক দিয়া কাৰোবাক দিয়া মই নাজানো, মোক এতিয়া ঋষিয়ে দান দিছে, মই লৈ আহিম। সি কৈছে, নহয়, আগতে মোক ঋষিয়ে দান দিলে, মোৰ ঘৰৰ পৰা অহাৰ কাৰণেহে। কৈছে, তোমাৰ ঘৰৰ পৰা আহক, ক'ৰবাৰ পৰা আহক, মই নাজানো। ৰজাই নিজ হাতে এই জৰীডাল মোৰ হাতত দি দান দিছে, মই নিজে সংকল্প কৰি এই দান গ্ৰহণ কৰিছোঁ। এই বুলি দুয়ো কণ্ডল লাগি আহি ৰজাক সেই ঋষিয়ে আজি শাপ দিব। এই শাপ দিয়াৰ ফলত তেওঁ গৈ আজি নিগৰ ৰজাই হাজাৰ হাজাৰ বছৰ পৰ্বতৰ গহ্বৰত পৰি থকা হ'ল। দেখিছে মানুহ কেতিয়াবা কি দুখ আহে।
কি কাৰণত আহিল? এই যে 5টা জন্মৰ আগত তেওঁ এজনক দুখ দি যন্ত্ৰণা দিছিলে, তাৰ ফলত এইটো জন্মত তেওঁ ভুগিবলগীয়া। সেইকাৰণে আমাক কৈছে, সেই লোকসকল পাপে বাপকো নেৰে, পাপে বাপকো নেৰে। গতিকে আমি বেয়া কাম মানে পাপ দেখা বস্তু নহয়, সেইটোৱে আমাৰ এটা গণ্ডগোল হ'ল। পৰমপ্ৰভু ভগৱন্তে যদি প্ৰথমৰ পৰা আমাক যদি ক'লে হয় পাপৰ এনেধৰণৰ ৰং, পুণ্যৰ এনেধৰণৰ ৰং বুলি যদি আমাক বুজাই দিলে হয়, তেতিয়া আমি সকলে পাপ দেখিলে দূৰৈ গ'লোগৈ হয়, হয়নে নহয় কওক বাৰু? নহয়, পুণ্য ক'ৰবাত দেখিলে লৰ মাৰি তাৰ ওচৰলৈ গ'লোঁ হয়। কিন্তু দুখৰ বিষয় এই দুটা দেখা বস্তু নহয়। দেখিছে ভগৱন্তে কি আমাক বিচাৰ কৰিলে। হয়, আগৰ জন্মৰ পৰা যদি আমি চাওঁ, প্ৰথমৰ পৰা প্ৰভু ভগৱন্তে আমাক এই মায়া মানে কুকুৰী কণা মানে সাধু বনালে, আমাক মায়া লগালে। হয় প্ৰভু, সেইকাৰণেতো এদিন দুটা মদ খোৱা মানুহ গৈ আছে, মদ খোৱা মানুহে গৈ মানে দুইটাই মানে মদ খোৱা মানুহ মন কৰিবচোন, ঠাইতে বৰ ভাল, ঠাইতে কাজিয়াও লাগে। আৰু কাজিয়া লাগিলেও এটা কথা, মদ খোৱা মানুহবিলাকক ধন্যবাদ দিওঁ মই, কি কাৰণত জানে? সিহঁতে যদি মাৰপিট লাগিও যায়, আকৌ পদূলি পোৱাৰ লগে লগে ক'ব, ভাই বেয়া নাপাবি আৰু দেই, দুখুকো মাৰিলোঁ তোক আৰু বেয়া নাপাবি। ইটোৱেও ক'ব, দুপাত চহু মাৰিলোঁ তোকো বেয়া নাপাবি। সিহঁতে ভালো হয়, বেচেৰা হয়, হয়নে? সেইকাৰণে মই বেচেৰা বুলিয়ে কৈছোঁ সিহঁতৰ। তাৰ পাছত মানে এটাই কৈছে কি, ভগৱানৰ চব কথাতে ভুল হয়। প্ৰথমতে এই দেশখন কি ধৰণে চলাম, তেতিয়া যদি ভগৱন্তে আমাৰ নিচিনা অধৰ্মৰ পৰামৰ্শ ল'লে হয়, বঢ়িয়াকৈ চলাব সুবিধা এটা দিয়ে। এতিয়া কি কৰিলে চোৱাচোন, প্ৰথমে চোৱা, মতা মানুহসোপাক দাড়ি এসোপা দিলে, 3 দিনৰ মূৰে মূৰে দাড়ি কাটি থাকা, পইচা পাই নাই এতিয়া আনি থাকা, হয়নে? কি আনা বুলি কয়, দাড়ি কাটিলে গিলে, আনি থাকা। এয়াতো বিচাৰ হ'ল নাই, মাইকী মানুহবিলাকৰ দাড়ি নিদিলে। যদি মতা মানুহসকলৰ দাড়ি নিদিয়া হয়, কি শান্তিৰে থাকিব পাৰে? হয়, এটা ভুল ই কৈ গৈ আছে, দমদমাই কৈ গৈ আছে, ডাঙৰ ভুল ভগৱন্ত, হয়নে? এইবিলাক ডাঙৰ ভুল। এনেকৈ যায় 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 যায়, ইটো ভুল, সিটো ভুল, সিটো ভুল, আৰু উদাহৰণবিলাক অৱশ্যে নোহোৱা কথাও কোৱা নাই, হয়নে? চাচোন, ভগৱন্তে বাৰু চুলি দিলে, আকৌ দিনে দিনে চুলি সোপা বাঢ়ি থাকে, চুলি সোপাও কাটি থাকিব, পইচা লাগে। এটা অলপ বিচাৰ হ'লনে? এনেকৈ গৈ আছে, ইটো ভুল, সিটো ভুল, দমদমাই গৈ আছে। ইটোৱে কৈছে ভগৱন্তৰ ভুল নাই, ভগৱন্তে শুদ্ধ কৰি আছে। আৰু ভগৱন্ত মানে ঘাগু এজন, ই মদ খোৱাটোৱে কৈছোঁ, ভগৱন্তৰ নিচিনা ঘাগু নাই, মস্ত ঘাগু। কিছুমান মানুহ ঢেৰ ধন দিছে, লেখিবলৈ নোৱাৰে, হাহাকাৰ। আৰু কিছুমান মানুহে ধনকে বিচাৰি হাহাকাৰ। হয়, কিছুমান মানুহ মন কৰিবচোন, এনে মানুহ অসমত পাইছোঁ, ধুনীয়াকৈ কৈছে চাহ আনিছোঁ, চাহ খা। সি টকা লিখি আছে, তাৰ চাহ খোৱাও সময় নাই, গৈছে টকাকে টকা লিখি আছে। কিন্তু আমাৰ দুখীয়া মানুহ কিছুমানে টকাকৈ আমি লিখিব নাপাওঁ, হয়নে? আমাকো 2-4 আন্দোলনকৈ দেচোন বাৰু। এই মদকীটোৱে কৈছে আৰু আমিও লিখি থাকিম ঘৰত যাই যায়। হয়, এয়া হ'ল ভগৱানৰ বিচাৰ অশুদ্ধ, ঢেৰ কণাকণি। এই বুলি যায় 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 যায়, ইয়ে কৈছে চুপ, ভগৱানক তুমি নিন্দা নকৰিবা, ভগৱানৰ বিচাৰ শুদ্ধ। এই কৈছে নিন্দা কৰা নাই, ভগৱানৰ বিচাৰ অশুদ্ধ, তেওঁ মাথাহীন। হয়, ভালদৰে মানে চলাব নাজানে। এইমতে যাওঁতে যাওঁতে ওচৰতে যাই পালেগৈ, এজনী গাই পোৱালিটোৱে গাখীৰ খাই আছে, আৰু ওচৰতে এজনী ছাগলী, 3টা পোৱালি, 2টা পোৱালীয়ে গাখীৰ খাই আছে, এটা পোৱালি ঘূৰি আছে। তেতিয়া ইয়ে কৈছে, কয় যে অনাবত ভগৱানক বেয়া বুলি বান্ধি লৈ আছা, বিচাৰ। ভগৱানৰ ভাল মাথা নাই, এয়া বিচাৰ কৰিছেনে? গাইজনী এটা পোৱালি দিছে, বাটা দিছে 2টা। হয়, ছাগলীজনী বাটা দিছে 2টা, পোৱালি দিছে 3টা। গাখীৰ খাব পোৱা নাই। এয়া ব্ৰেইনৰ কথাই নাই। ভগৱন্তৰ এইবিলাক মাথা বেয়া হৈ গ'ল, হেন তেন এইবিলাক বিচাৰ। গৈ আছে, যায় যায়, আৰু এডাল গছৰ তলতে, আহত গছৰ তলতে ৰওঁতে দেখিছে ওচৰৰ মানুহ ঘৰ বৰ এখন ৰঙালাও চাং আছে, এই ডাল ৰঙালাও লাগি আছে। তেতিয়া সি আকৌ দমদমাই ইয়াক কৈছে, চা ভগৱানৰ বিচাৰ, এইডাল ইমান ডাঙৰ আহত গছ, তাত দিলে গুটি এই দি, হয়নে?
আৰু এই চাংখনত এইডাল লতি গছ দিলে তাত দিছে এইডালডাল গুটি। হা, এয়া বিচাৰ হ'ল ভগৱন্ত। তেতিয়া দেখিলে গোটেই বেলাটো ভগৱন্তৰ বিচাৰ অশুদ্ধ অশুদ্ধ কৰি আহি সি মানে ওপৰৰ পিনে চকু মেলি চোৱাৰ লগে লগে ভগৱানে দুখ পাই পেলাই আহাত গুটি এটা চকুটোতে পেলাই দিলে তাক। হয়, পেলাই দিয়াৰ লগে লগে সি হাস কৰি পেলাই মানে এনেকৈ আছে, ৰাম এইটো আহাত গুটি পৰিলোঁ, বাহ চকুটো জখম দেই বহুতখিনি হেন তেন। তেতিয়া ই কৈ যে তই যে অনাগত ভগৱানৰ বিচাৰ বেয়া বেয়া বুলি ক, যদি কেনিবাকৈ এইটো আহাত গুটি নহয়, যদি ৰঙালাওডাল হ'লে হয় আজি তোৰ শেষ। ৰঙালাও পোৱা চকুটো ভাগিলে হয়, তোৰ নাক চাকু ভাগিলে হয়। এয়া ভগৱানৰ বিচাৰ শুদ্ধ হয়। গতিকে আহাত গছডাল বহুত ডাঙৰ, তাত বহুত মানুহ জিৰায়, তাৰ গুটিবোৰ যদি ডাঙৰ হয় বহুত মানুহ আজিলৈকে মৰিলে হয়, হয়নে? গতিকে তাৰ গুটিবোৰ সৰু সৰুকৈ দিছে। এয়াই হ'ল ভগৱানৰ বিচাৰ। আজি নিগৰ ৰজা মানে অপাক পাক লাগি গ'ল, তেওঁ দি পঠিয়াই এতিয়া ঋষি দুয়োজনকে তেওঁ কৰজোৰে ক্ষমা বিচাৰিছে। এই ঋষিসকল আপোনালোকে ধৈৰ্য ধৰক, মই আৰু এজনী গাই দিম, মোৰ হাজাৰ হাজাৰ গাই আছে। ইটোৱে কৈছে নহ'ব, মোক আগে দান দিয়া যেতিয়া এজনীহে লাগিব, তুমি ইয়াৰ পৰিৱৰ্তে 1000 গাই দিলেও মোক নালাগে। দেখিছে পাকটো কেনেকুৱা লাগিল। আৰু ইটোৱে কৈছে কি মোক আপুনি 6 দিয়া দানটো এজনী, বোলে অঁ এইজনী গাইহে মৰিলোঁ। ডাঙৰ পাকত লাগি গ'ল নহয়। এতিয়া ৰজা এতিয়া একদম মাথাই কাম নকৰাইছিল, ৰজা বিচাৰ মানে কৰিব নোৱাৰা ক্ষমতা আহি গ'ল, হয়নে? তাৰপাছত এতিয়া এজনক দি পঠিয়াত এজনে কেনেধৰণে সাপ দিলে, এই সাপৰ কাৰণে তেওঁ হাজাৰ হাজাৰ বছৰ পৰ্বতৰ গৰ্ভত পৰি থাকিবলগীয়া হ'ল। তদুপ আমাৰো মন কৰিব, আমাৰ যেতিয়া কৰ্মবোৰত কেতিয়াবা বিজুতি খায়, হয়নে, তেতিয়া আমাকো এনেধৰণৰ অমংগলে পায়। গতিকে আপোনাৰসকলে জ্যোতিষশাস্ত্ৰত ভিগু আদি বাৰমুনিসকলে লিখিছে, সেই লোকসকল আপোনালোকে ৰাতিপুৱা বিচনাৰ পৰা শুই উঠি আহি মানে সূৰ্যৰ পিনে মুখ দি অকণমান চিন্তা কৰি ধ্যান কৰিব, কৃষ্ণ দিনটো ভালে কৌশলে দিব, ক'তো যাতে মোক ভুলত দুখত নেপেলাব, এইটো প্ৰাৰ্থনা কৰিব 1 মিনিট 1 ছেকেণ্ড হ'লেও। তেনেহ'লে সেইসকলক ঈশ্বৰে পাকে পাকে তেওঁক শান্তি নিশ্চয় দিব, হয়নে? নহ'লে আমাক যদি ভগৱানে এৰা দিয়ে, আমি পদে পদে এনেকুৱা বেয়া পাকত পৰিম, কৰাৰ লগে লগে আমি সুবিচাৰ কৰিবলগীয়া মানুহজনেও সুবিচাৰ কৰাৰ ক্ষমতা নাপাব। গোবিন্দ
এজন ব্ৰাহ্মণক কৈছে আপুনি যদি এজনী গাইত যদি সন্তুষ্ট নহয় কেইজনী লাগে কোৱা ভাই তেওঁ দিম কৈছে নাই নাই মই এইজনীহে দিম তেওঁ বলয় লৈ গুচি গ'ল মোক দিয়াই এতিয়া ইজনক বুজাই আছে অযুত তাৰমানে 10,000 তোমাক গাই দিম তথাপি তুমি ক্ষমা কৰি দিয়া নহ'ব মোক আগেই দিয়া সন্মান এটা তুমি সন্মান হানি কৰিছা তোমাৰ গায়ে নালাগে মোক তোমাৰ গাই নহ'লেও মোৰ ঋষি আশ্ৰম মোৰ চলি আছে মই চলি আছোঁ চাওক কথাৰ অপাক পাক গৰৈ মাছৰ 18টা নাক গৰৈ মাছৰ 18টা জানো নাক নহয় আমাৰ নিচিনাই গৰৈ মাছৰ নাকো এটা ফুটাহে দুটা কিন্তু যেতিয়া কথাৰ পাকত লাগিব এই যে আমাৰ আইসকল বোপাইসকলে কয় কথাই কঁকালত ধৰিও বোপাই খাওঁ হয় কথাই আমাক কঁকালত ধৰি সাৱধান গতিকে য'তে ত'তে নিদিবা কথা য'তে ত'তে নিদিবা মাথা হয় আমাৰ এই দহোটা ইন্দ্ৰিয় মনৰ লগত 6টা ৰিপুৰে সৈতে আমাৰ দেহটো 24টা তত্ত্বৰে সৈতে আমি চলি আছোঁ তালু ললাট চক্ষু শ্ৰৱণত নাসিকা জীৱাব দন কণ্ঠে কোনজন দেৱ বিশ্বখন বাক্য বোলে ঘনে ঘন আমাৰ বাক্য খুব সাৱধানে ক'ব লাগে এতিয়া ব্ৰাহ্মণে যেতিয়া কৃষ্ণ নিগৰ ৰজাই যেতিয়া খাওঁতে ক'লে বাৰু যোৱা তুমি লৈ যোৱা তোমাৰ হয়নে কথাটো গম নলৈ বাক্য কৰাৰ কাৰণে আজি তেওঁ খেলি মেলি লাগিল বা তেওঁ এতিয়া দুখ আহিব দুখত পৰিলে আমাক সেইটোতে কৈছে এই লোকসকল আমাৰ এই বাক্য বচনবোৰ খুব সাৱধানে ৰাখিব লাগিব নোম ছাল মাংস তেজ সমুদ্ৰত কোনে কৰি আছে মেলা 24 তত্ত্বলৈ পঞ্চভূতসমে কোনে খেলি আছে খেলা 24টা তত্ত্ব 5টা ভূতৰে সৈতে 6টা চক্ৰ 7টা ধাতু শুক্ৰ খনিজ বেদ মাংস অস্থি মজা চৰ্ম আমাৰ প্ৰত্যেকৰে দেহত আছে এই আটাইসকলৰ লগত খেলাটো কোনে কৰি আছে জানে পৰম প্ৰভু ভগৱন্ত আমাৰ অকণমান বুকৰ মাজতে বাওঁ হাতে হাতখন দি চাবচোন আপোনাৰ হাতখনত ঢিপ ঢিপ এটা আউট পোৱা যায় হয় সেইজনে পৰম প্ৰভু ভগৱন্ত আৰু সেইটোকে কয় কিছুমানে জীৱ যেতিয়া এজন মানুহ ঢুকুৱা হ'ল ঢুকালে নে নাই তেতিয়া ক'ত চাব এইখিনিত চাব অকণমান বাওঁ হাতে হাতখন দি যদি তেওঁৰ সেই ঢিপ ঢিপনিটো নাই তেনেহ'লে বোলে ই ঢুকাল গ'ল হয়নে গতিকে পঞ্চতি বিংশতি তত্ত্ব কোনোজনো নজানো আমি সীমা নৱদায়ে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা এই লোকসকল এই 9খন দৰ্জা আমি ইমান পৰিচালনা কৰিব শিকিব লাগিব প্ৰথম ভাগৱত শুনি আমি 9খন দৰ্জা পৰিচালনা কৰিব শিকিব লাগিব 9খন দৰ্জা যদি আপুনি ভালভাৱে পৰিচালনা কৰিব পাৰে তেনেহ'লে আপোনাৰ বিপদে কোনোদিনে নাপায় আৰু এই 9খন দৰ্জা পৰিচালনা কৰা যেতিয়া তাৰকৰ্ম আহিব পদে পদে য'তে যায় ত'তে আপোনাৰ বিপদে লগ নেৰা হয় গতিকে আমি পৰীক্ষিত ৰজাক যে আজি শুকদেৱে কৈছে ৰজা এইকণ কথা তুমি সাৱধান হৈ শুনা আজি পৰীক্ষিত আছে জানো নাই দেহমাৰ্গত চাওঁ যদি আমি সকলোৱে পৰীক্ষিত আমাক কৈছে তোমালোকে সাৱধান হৈ শুনা সাৱধান শুনি বাক্য কোনোবা এজনে আপোনাৰ পৰা কিবা এটা ডাঙৰ প্ৰশ্ন কৰিলে প্ৰশ্নটো খুব গঠি মিঠি চাই চিন্তি উত্তৰ দিব তেনেহ'লে আপুনি সঠিকত ৰ'ব বা বাচি যাব কিন্তু তৎগম নোলোৱাকৈ খাওঁতকৈ প্ৰশ্নৰ উত্তৰ দিলে সেই প্ৰশ্নৰ উত্তৰত আপুনি বিপদ হ'ব পাৰে এই কথাখিনিকে ভাগৱতে আমাক বুজাই আছে গোবিন্দ
ৰজা যেতিয়া মৃত্যু হয় সেইদিনা চিত্ৰগুপ্তই হিচাপ কৰি যেতিয়া পাপ পালে তেওঁ লৈ যায় আজি কালফুৰা সফুৰা বেংকামোৱা তিনিটা জমদূতে নৰকত যায় যান্ত্ৰণা দিছেগৈ। এই তেতিয়া ৰজাই শেষত দুগুৰি কান্দিছে, মোৰতো ক'তো পাপ কৰা নাছিলোঁ, মই কাকো ঠগ প্ৰবঞ্চনা লোচাবাজি কৰা নাই, আৰু মোৰ ৰাইজৰ যিমান প্ৰজা দুখীয়া গৰীব ধনী জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মই সকলোকে সমান চকুৰে চাইছোঁ, ক'তো পাপ নাছিল। কিন্তু এই ব্ৰাহ্মণক গাই দিয়াৰ তাৰতম্য দুখতে মোক আজি ব্ৰহ্মবধৰ পাপে পালে, আৰু সেই পাপৰ কাৰণে আজি যমদূতে মোক নানান ৰকমৰ শাস্তি দিছে, হয়নে? সেইকাৰণে আমাৰ লোকসকলক কৈছে, এই লোকসকল যিসকলৰ গাত পাপ নাই সেইসকলে বুকু ফিন্দাই ফুৰিব পাৰিব, তাৰ ওচৰলৈ কালফুৰা সফুৰা বেংকামোৱা তিনিটা যমদূত আহিব নোৱাৰে, আৰু যাৰ ওচৰত পাপ আছেই তাৰ ওচৰলৈহে এই যমদূত যাব, হয়নে? গতিকে মন কৰিবচোন, এতিয়া আমাৰ এখন সমাজতে মস্ত ভাগৱত চলি আছে, হয়, কিন্তু ইয়াতে কেতিয়াবাই আজি 3 বছৰ আগতে এটা ছাগলী চুৰ কৰি ধৰা পৰি থানাত বিয়াত কেছ আছিল, তাৰ উদাহৰণ এটা দিছিল, হয়নে? সিও ইয়াতে বহি আছে। এতিয়া আমাৰ যে পুলিচ বাহিনীবোৰ এইবোৰ ৰখীয়া পৰিয়া আছে, সেইবোৰে ভাগৱত ভাল পাই পেলাই যদি আহি এইখিনিত ভাগৱত বাখ্যা বা ভাগৱত পাঠ শুনিব আহে, এই চোৰকেইটা আহি পেলাই ওলাই লৰ মাৰিব পাব নিজে নিজে, তাহাঁতক কোনেও নকয় ঐ তহঁতে এইপিনে লৰ মাৰ পুলিচ আহিছে বুলি, সিহঁতৰ সদায় চকু পিলিং পালাংকৈ থাকিব, হয়নে? এই পৃথিৱীৰ ভিতৰত আটাইতকৈ বেয়া কামটোৰ নামে হ'ল চুৰ। এবাৰ যদি চুৰ কোনোবাই কৰিলে তেওঁলোকৰ সাত পুৰুষলৈ এইটো দাগ ল'ব। সেইকাৰণে নহু প্ৰজাই ৰাজা যুধিষ্ঠিৰক প্ৰশ্ন কৰিছিলে নহয়, হেৰা আঙাৰে কোলা, আঙাৰটোৰ কোলা কি? তেতিয়া ৰাজা যুধিষ্ঠিৰে কৈছিলে আঙাৰটোৰ কোলা কলংক। কি কলংক? আটাইতকৈ যদি বেয়া কলংকটোৰ নামে চুৰ কলংক, হয়নে? এজন মানুহ যদি চুৰত ধৰা পৰিল, সেইজন মানুহ কোনো মানুহে কোনোদিনে বিশ্বাস নকৰে। গতিকে আমাৰ যুৱক যুৱতী প্ৰজন্মসকল কোনোদিনে কাৰো বস্তু চুৰ কৰিম বুলি ভাবিবাই নাপায়, শাস্ত্ৰই কৈ আছে। গতিকে আমাক কৈছে, সেই লোকসকল ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না। আজি ইমান ধৰ্মিষ্ঠ গুণী জ্ঞানী ৰজা এজন, তেওঁ অকস্মাত অকণমান তাৰতম্যৰ দুখত আজি নৰকত থাকিবলগীয়া হয়নে? গতিকে আমিও বেয়া কাম কৰিলে আমাকো যে নৰকত নথব তাৰ মানে নাই, হয়, বেয়া কামৰ ৰেহাই নাই। গতিকে আমি বেয়া কাম পৰিহাৰ কৰি সদায় ভাল কামক অগ্ৰাধিকাৰ দি গ'লে আমাক ভগৱন্তে নিশ্চয় সুপথে নিব। এইকণকে ভাগৱতে আমাক ধুনীয়াকৈ বুজাই আছে। গোবিন্দ
আজি যমৰজাই প্ৰশ্ন কৰিছে যমপুৰত যে তোমাৰ ঐশ্বৰ্য বিবুধি পুণ্য সঞ্চয় আছে, কিন্তু তাতে এইখন তোমাৰ পাপ আছে। এতিয়া তুমি আগে পাপটো ভুগিবা নে পুণ্যটো ভুগিবা? তুমি নিজে কোৱা, হেমতে হ'ব। কিন্তু পাপ বুলি কোৱা বস্তুটো সি দীঘলীয়া হৈ যোৱা সন্দেহ থাকে। ইয়াৰ আগমুহূৰ্তত দুজন মানুহ মানে মৃত্যু হ'ল। মৃত্যু হোৱাৰ লগে লগে তেওঁলোকৰ আত্মাক যমৰজাই বিচাৰ কৰি চিত্ৰগুপ্তই হিচাপ কৰি তেওঁক ক'লে, তুমি পাপ কৰিছিলা, গতিকে তুমি 3 দিন জোকপেটত জন্ম পাবা, 3 দিন জোকপেটত জন্ম পাবা। হয়, আৰু তাৰপাছত 1000 বছৰ তুমি আনন্দত শান্তিৰে বসবাস কৰিব পাৰিবা। এতিয়া তুমি কোনটো লোৱা কোৱা? আৰু এজনক বিচাৰ কৰি ক'লে, এটা জন্মত তুমি মনুষ্যৰ জন্ম পাই 3 দিন ৰজা হ'ব পাৰিবা, আৰু তাৰপাছত তুমি 1000 বছৰ নৰকত থাকিব লাগিব। কোনটো লোৱা তুমি কোৱা? তেতিয়া সেইজনে যমৰজাক ক'লে, মহাৰাজ তেনেহ'লে মই প্ৰথম 3 দিন মনুষ্যৰ জন্ম লৈ ৰজা হোৱাটোকে মোক দিয়ক। তাৰপাছত আৰু ৰজা হৈ খাই বৈ আৰু তাৰপাছত যায় আৰু যা নৰকত থাকোঁ, ক'ত থাকিমগৈ আৰু উলিয়াই ৰাখিব এটা বেচেৰা গুটি। আকৌ ইজনে ক'লে কি, মই যদি 1000 বছৰ শান্তি পাব লাগে, ভকতৰ লগত সংগ পাব লাগে এটা, আৰু এটা হ'ল 3 দিনহে জোকপেটত থাকিব লাগে, তেনেহ'লে মই জোকপেটত থকাটোকে মোক আগেই দিয়ক, মই আগে সেইটো লেঠা মাৰি ল'ম, তাৰপৰা ভাললৈ যাম। তেতিয়া বোলে তথাস্তু যোৱা। ই জোকপেটত জন্ম পালে, ই আহি মানুহ ঘৰত জন্ম ল'লে। আৰু এই জোকপেটত জন্ম লোৱাটো 3 দিন হয়, আৰু 2 দণ্ডপৰ বাকী আছে। এই 2 দণ্ডপৰ ভিতৰত তেতিয়া জোকটো মৰিব আৰু মুক্তি পাব। কিন্তু ইতিমধ্যে গৰ্ভৱতী মানুহ এগৰাকীয়ে কলাফুলীয়া পানীত পৰি মানে জাকৈ মাৰি আছিল, জকায়ু বুলি কয়, জাকৈ বুলি কয় কিছুমান জেগাত, হয়নে? তেতিয়া জোকটো খুব ভোক লাগিল, মানুহগৰাকী ভৰিত ধৰি তেজ খালে। গৰ্ভৱতী মানুহ তেজ খোৱা তাতকৈ ডাঙৰ পাপ পৃথিৱীত নাই। তাৰ আৰু 1000 বছৰ জোকৰ জীৱন বাঢ়ি গ'ল, হয়নে? গৈ 1000 বছৰ গ'ল। যোৱাৰ পাছত এতিয়া জোকৰ পৰা সি আকৌ মুক্তি পাব। সেইদিনা এই অলপমান টাইম আছে, সেই সময়তনো ৰজা ঘৰ কলি গাইজনী গৈনো পানীত পৰিনো ঘাঁহ খায়নে? এই জোকটোৱে ভোকত থাকিব নোৱাৰি আকৌ গাইজনী ভোক মানে তেজ খালে, আৰু 1000 বছৰ তাৰ বুলি গ'লে এইমতে জোকৰ জন্ম মুক্তি নোপোৱাকৈ ৰৈ গ'ল। এইপিনে এইটো, আৰু ইপিনে ইজনৰ হ'ল মানে গৈ মনুষ্যৰ জন্ম লৈ মানে দেখা গ'ল, সেই ল'ৰাটো মানে খুব কথকীয় হ'ল। ডেকা হোৱাৰ লগে লগে একদম কথকীয়া। সি এটা কথা কৈছিলে, কিন্তু যমৰজাক কৈছিলে, মই এটা অনুৰোধ কৰোঁ মহাৰাজ, মই 3 দিন ৰজা হোৱাৰ লগে লগে যাতে আপুনি মোক মনত পেলাই দিব লাগিব, ইয়াৰ পাছত মই বহুত 1000 বছৰ নৰকত থাকিব লাগিব। তথা তাৰপাছত ইতিমধ্যে সেইখন ৰাজ্যৰ ৰজা বনৰ মাজত মৃগ মাৰিব গ'ল। মৃগ মাৰি আহি মানে মৃগ মাৰিব যোৱাৰ লগে লগে 3 দিন ৰজাই যেতিয়া মৃগ মাৰিব যাব হাবিত, 3 দিনৰ কাৰণে ৰাজ্যভাৰ কাক দি যোৱা হয়? তেতিয়া ইজনে সিজনে ক'লে, এই আমুকা ঘৰৰ ল'ৰাটোকে দিয়াহে, বৰ কথকী ল'ৰা, আৰু তাৰ বৰ বৃদ্ধ মানুহ, বৰ ভকতি কৰে, হেন তেন তেন। সকলোৱে ৰাইজে গঠি মিঠি 3 দিনৰ কাৰণে তাক ৰাজ্যভাৰ দি এই ৰজা হৈ গ'ল। তাৰ ভাগ্যটো আছে। তেতিয়া ৰজা মৃগ মাৰিব গুচি গ'ল। তেতিয়া সি ৰাজসিংহাসনত বহি অকণমান ধ্যান কৰাৰ লগে লগে তাৰ মনত পৰি গ'ল, 3 দিনহে ৰজা, তাৰপাছত আৰু মৃত্যু হৈ আৰু হাজাৰ বছৰ নৰকত যাই মই থাকিব লাগিব। তেনেহ'লে এটা কাম কৰোঁ, এই 3 দিনটো ৰজা নাই, গতিকে ৰাজভঁৰালত চব ধান টকা পইচা দান দি শেষ কৰি পেলাওঁ। ভাল বুদ্ধি উলিয়ালে। উলিয়াই ঢোল পিটি খনুৱাই
যাক টকা লাগে টকা দি আছে, যাক কাপোৰ লাগে কাপোৰ দি আছে। সেই সময়ত যদি আপোনালোক গোসাঁনীহঁতে পালে হয়, এই আপোনালোকৰ দিন ভাল লাগি গ'ল ন। কোনোবাই যাই পেলাই কৈ দিবগৈ, মহাৰাজ মই আৰু সনা গহনা যাতকৈ সোণৰ পিন্ধিয়ে পোৱা নাই, এযোৰ দিয়ক। এই লগে লগে দুহৈ সোণ দিয়ে দিছে আৰু বুজিছে। সেই সময়ত যদি আপোনালোকে পোৱা হয়, কিমান ভাল দিন আছিল ঐ, হয়নে? এনেকৈ মানে হৰাহৰ ধান টকা পইচা বস্ত্ৰ সোণা গহনা 3 দিন দান কৰি আছে হুলত। আচ্ছা, 3 দিনৰ মূৰত ৰজা মৃগৰ পৰা আহি আছে, আহি সন্ধিয়া সময়ত মানে এই ৰাজ্যত সোমাব। সেই সময়টোতো বিয়াত বতাহ বৰষুণ আহি গ'ল, আহি হুলস্থুলৰ পৰিৱেশ হ'ল। হোৱাৰ লগে লগেনো আগৰ পিনে ক'ৰবাৰ এটা ডাঙৰ বাঘ ওলাই গ'ল। এই বাঘটোৱে ৰজা ঘোঁৰাত উঠি আছিল, হাও কৰি মানে থাপ মাৰি ডিঙিটো ছিঙি লৈ গুচি, হয়নে? ৰজা মৃত্যু হ'ল। তেতিয়া আহি প্ৰজাসকলৰ মাজত সকলোৱে বহি, এতিয়াতো ৰজা মৃত্যু হ'লেই, এতিয়া ৰজা কাক পাতিম? এতিয়া আপোনালোকক গোসাঁনীহঁত আপোনালোকে প্ৰত্যেকে দুহৈ দুহৈ সোণ লৈ আহিছে, সেই ৰজা পোৱা দান। এতিয়া আপোনালোকে চিঞৰি উঠিছে, নাই নাই সেইজনকে ৰজা পাতিব লাগে, সেইজনকে ৰজা পাতিব লাগে। আৰু ক'বই নহয়, 80,000 টকা মূল্য সোণৰ ভৰিত যদি আপুনি দুহৈ পাইছে, আকৌ আপুনি চিঞৰি পেলাই তাৰ গুণ কিয় নাগাব? তেতিয়া মানে মন্ত্ৰীয়ে কৈছে, কোৱা কাক ৰজা পাতিম স্থায়ী হিচাপে? সিপিনে যিজন মানুহে আকৌ ধান বস্ত্ৰ টকা পইচা পাইছিল, সেইজনে চিঞৰি কৈছে, নাই 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 নাই, এই 3 দিনৰ ভিতৰত তেখেতে যিমান প্ৰজাসকলক দান কৰিলে, গতিকে এনেকুৱা দানী ৰজা এজন আমাক লাগে বুলি যেতিয়া চবেই হাত তালি মাৰিলে, সি ৰজা হৈ গোটেই জীৱনটো ৰজা হ'ল। আৰু গোটেই জীৱনটো ৰজা হৈ পুণ্য কৰাত লাগিব। যোৱাৰ লগে লগে এই যে নৰকৰ যিমান হাজাৰ বছৰ আছিল, ক্ৰমান্বয়ে 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 এইবোৰ কাটা। সেইটোতে আমাক দেখুৱাইছে। গতিকে আমাৰো সকলোৰে কাৰোবাৰ গাত, সকলোৰে নাই, মোৰ নিচিনা কিছুমান 2-4 গাত ক'ৰবাত পাপ আছে, কিবা আছে। আমি যদি এইখন কথা চিন্তা কৰি যদি আমি য'তে ত'তে দান পুণ্য কৰি ফুৰা অভ্যাস হৈ যায়, তেনেহ'লে এদিন আমাৰ সেইটো পাপ নাশ হ'ব। আৰু 2 দিন যদি আমি নৰকত যোৱা লেখা আছে, 2 বছৰ যদি যোৱা লেখা আছে, যদি আপোনাৰসকলে বা আমি এইখন দান পুণ্য কৰি থকা যায়, তাৰ ফলত আমি এই নৰকৰ পৰা আমি নিস্তাৰ পাওঁ। এতিয়া দেখিছে, সিজনে 3 দিন জোকৰ পেটত থাকিবলগীয়াজনে আজি হাজাৰ হাজাৰ বছৰ জোক হৈ আছে। আৰু এইজনে 3 দিনীয়া ৰজা হ'ল। 3 দিনৰ কাৰণে সি ইমান দান পুণ্য কৰাৰ ফলত গোটেই জীৱনটো তাৰ ৰাজসিংহাসন পাই গ'ল। হয়, গতিকে আমি দান কৰিব লাগে, পুণ্য কৰিব লাগে, কাৰো অন্যায় কৰিব নালাগে, কাকো অন্তৰত আঘাত দিব নালাগে, কাকো দুখ দিব নালাগে। হয়, কাৰোবাক দুখ দিলে স্বামী বিবেকানন্দন দেৱে গ্ৰন্থখনত লিখিছে, মনৰ দুখে চান্দালে দি অভিশাপ, তাক খন্দাইতে নৰে ব্ৰহ্মাৰ বাপ। এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে কোনোদিনে বয় বৃদ্ধ লোকসকলক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাকো অন্তৰত আঘাত নিদিব, দুখ নিদিব। যদি আপোনালোকে দুখ দিয়ে, হওক কোনোবা মেলচ, হওক কোনোবা চান্দাল, প্ৰশ্ন নাই জাতি, তেওঁ যদি এটা অভিশাপ দিলে, আপুনি জন্মে জন্মে আপুনি কল্যাণ নহ'ব। গতিকে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতীসকল, কাকো কোনোদিনে আঘাত দিয়া কথাটো অন্তৰত নানিবা। গোবিন্দ।